গোৱালপাৰাৰ বৰপাহাৰত উচ্ছেদিতৰ খবৰ লবলৈ যোৱাৰ সময়তে আক্ৰমণত দেওবাৰে সন্মুখীন হয় সাংসদ ৰকিবুল হুছেইন আৰু উচ্ছেদ হোৱাৰ কেইবাদিনৰো পিছত উচ্ছেদিতৰ খবৰ লবলৈ যোৱাৰ সময়তে উচ্ছেদিতৰ ৰাইজৰ ৰুখত পৰিল ধুবুৰী সাংসদগৰাকী উত্তেজিত ৰাইজে খেদিলে বিধায়ক একে ৰছিদ আলম যাদৱ স্বৰ্গীয়াৰী ৱাজেদ আলী চৌধুৰী আৰু আফতাবুদ্দিন মোল্লাকো নেতা কেইগৰাকীৰ বাহনতো কৰিছে পুকাৰে আক্ৰমণ গোৱালপাৰাৰ উচ্ছেদস্থলীত সাহায্য প্ৰদানৰ বাবে গৈছিল সাংসদ ৰকিবুল হুছেইন সহ 4 কংগ্ৰেছী বিধায়ক গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমৰ বাসগৃহৰ নিচে কাষতে ঘটা এই ঘটনা উচ্ছেদিত লোকৰ খবৰ পলমকৈ লোৱাৰ অভিযোগ উত্তেজিত জনতাৰ সাংসদগৰাকীয়ে লৈ অনা সাহায্য সামগ্ৰীও ঘূৰাই পঠিয়াইছে উচ্ছেদিতই আমি আপোনাৰ যিখিনি তলত খাদ্য সেইখিনি খাদ্য দিছোঁ আপোনাৰ দুখন গাড়ী আছে এটা কৰিছে কোনে হিমন্ত বিশ্ব বাহিনী ইয়াত জড়িত আছিল কিয় যদি এটেক কৰিছে মই দেখা নাই কিহৰ কাৰণে কৰিছে এইটো উত্তৰ নাই আমাক আহিব নিদিয়ে কিয় তো মই আগত আহিলেতো আৰু ভাঙিলেহেঁতেন মই গোটেই মানুহখিনিৰ লগত কথা পাতি আছোঁ